Hello guys, welcome to my YouTube channel Rahul Bormon. তো guys আজি বহুত দিনৰ পিছত আৰু এটা হাঁহৰ আপডেট লৈ আহিলো guys. তো মোৰ সৰু হাঁহবিলাকৰ আজি বয়স কিমান হ'ল আৰু কেনেকা সাইজৰ হ'ল আৰু কেনেকা হৈ আছে এতিয়া সেইবিলাক দেখাম guys এতিয়া. Guys যিকোনো এটা ফাৰ্ম কৰিবৰ কাৰণে মানে কি মানুহে প্ৰথমতে ভাবে যে বহুত টকা লাগিব আৰু সেই কাৰণে মানে কি হৈ যায় মানুহবিলাকে ফাৰ্ম এটা খুলিব নোৱাৰে ইমান সহজে তো গাইস মোৰ নিচিনা কৰিয়া এটা যদি সৰুকে ফাৰ্ম এটা যদি খুলি লয় তেনেহলে হেতুই মানে কি হয় লাহে লাহে আগবাঢ়ি যাৱাত সহায় কৰে তো গাইস একবাৰে যাতে নেকি বেছি কৰিয়া আনিব নালাগে যত নেকি আপোনাৰ ভাবিয়া ল'ব লাগে যে অলপ অলপ কৰিয়া কি ফাৰ্মখন ষ্টাৰ্ট কৰিব লাগে গাইস ইয়াতে ৰাতি দিনটো সৰু হাঁহে ইয়াতে থাকে গাইস 60 পিস হাঁহে আৰু ইয়াত থাকে দিনটোত 40 পিস হাঁহ ইয়াতে থাকে ডাঙৰ বিলাক তো ডাঙৰ বিলাকৰ কাৰণে ইটো আৰু সৰু বিলাকৰ কাৰণে ইটো চাইছ এতিয়া এই ডাঙৰ বিলাকক ৰাতিত মই ক'ত ৰাখো তো ৰাতিত গাইস ইয়াতে ৰাখো আৰু সৰু বিলাকক এক সাইড কৰি ৰাখো আৰু ডাঙৰ বিলাকক এক সাইড তো এইটো ৰুমটোতে মানে মই কি ফাৰ্মখিনি খুলি আছো তো গাইস এনেকা যদি আপোনালোকেও ঘৰ যদি পৰি আছে বা অলপমান যদি টকা আছে তেনেহলে এটা সৰু করে কি ঘৰটো বনাই লওক আৰু এনেকা মোৰ নিচিনা লাহে লাহেকে কি সৰুকে ফাৰ্মখন খুলি তো গাইস এতিয়া এইখিনিয়ে কথা ক'ব লগা হ'ল তো এতিয়া মই সৰু হাঁহবিলাকক দেখাই দি আছো গাইস চলো চাওক গাইস এইটোই মোৰ ৰুমটো তো ইয়াতে মই কি 100 পিস হাঁহ ইয়াতে মই কি কৰি আছো গাইস পালি আছো তো ইয়াতে এইখিনিতে মানে কি সৰুখিনিক ৰাখো ৰাতি আৰু এইখিনিতে মানে কি ডাঙৰখিনি থাকি যায় আৰু ইয়াতে আৰু দিনৰ ভাগত গাইস ইয়াতে সৰুবিলাক থাকে আৰু ডাঙৰবিলাকতো জাগা দেখাই দিলো মই কথাকে তো এইটো চাওক গাইস সৰু হাঁহবিলাকৰ আজি এইটোৱে সৰু হাঁহবিলাক তো সৰু হাঁহবিলাকৰ আজি বয়স কিমান হ'ল গাইস তো গাইস বয়স হৈছে ইহঁতৰ সৰু হাঁহবিলাকৰ 1 মাহ 4 দিন তো 1 মাহ 4 দিনৰ হাঁহবিলাকৰ সাইজ বা কেনেকা হৈছে সেইটো সব গাইস চাওক গাইস 1 মাহ 4 দিনত এনেকা হৈছে মোৰ হাঁহবিলাক তো গাইস সব এইটো সব গাইস ইমান ডাঙৰ হৈছে 1 মাহ 4 দিনত আৰু এইফালে এইবিলাক মই মানে কি করছো গাইস দানা বিলাক অলপমান কম পৰিমাণে দিছো সেই কাৰণে মানে ইহঁতৰ সাইজটো ডাঙৰটো অলপমান কি কম হৈ আছে তো মই গাইস দিনত 3 বাৰকে দানা দিছো তো সেই কাৰণে মানে কি গাইস এই হাঁহ বিলাকৰ ডাঙৰটো মানে অলপমান সৰু সিস্টেমত হৈ আছে তো এতিয়া মই ভাবিছো এবাৰ 4 বাৰকে দিনত 4 বাৰকে দানাটো দিম তেতিয়া মানে কি ডাঙৰ হৈ আহিব গাইস চালে মোৰ এই 60 পিস ইয়াতে কি হাঁহখিনি আছে 60 পিস সৰু হাঁহবিলাক তো এইবিলাক সব গাইস কিমান ডাঙৰ হ'ল মোৰ হাঁহবিলাকৰ 1 মাহ 4 দিনত গাইস এইখিনি ডাঙৰ হৈছে হাঁহবিলাক এতিয়া আপোনালোকে ক'ব ইয়াৰ পৰা আৰু ডাঙৰ হ'ব লাগে 1 মাহ 4 দিনত না ঠিক মিডিয়ামৰ হ'ল তো আপোনালোকে যাতে নেকি কমেন্ট কৰি ক'ব গাইস গাইস ইফালে এতিয়া দানাও শেষ হ'ল অলপমানহে আছে আৰু ইফালে গুড়াও শেষ হ'ল তো এইবিলাক মই এতিয়া কি গাইস আনিব যাম তো সেইকাৰণে মানে ৰেডি হৈ আছো দানা আনিবলৈ যাবলৈ তো হাঁহবিলাকৰ তো আপডেট দিলোঁ গাইস তো ভিডিঅ'টো যদি গাইস ভাল লাগিলে মোৰ এইখিনি সৰু এটা ফাৰ্ম মই খুলি আছো তো এই ওপৰত যদি আপোনালোকে চাই যদি আপোনালোকে এনেকা কৰিব বুলি বিচাৰে বা কৰে তো সাবস্ক্রাইব কৰি ল'ব যাতে নেকি মোৰ যিমান ভিডিঅ' মই দিওঁ সেইবিলাক যাতে আপোনালোকৰ তাতে পৌঁছে আৰু এনেকা মই আৰু আনিম গাইস হাঁহ অতি সোনকালে আনিম মই তো এইখিনিয়ে ভিডিঅ'টো গাইস ক'ব লগা আৰু একো নাই এইখিনিয়ে তো গাইস যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ সাবস্ক্রাইব কৰি দিব গাইস ধন্যবাদ।